हेलो छात्र छात्रीসকল মই তোমালোকৰ মাজত আকো এটা নতুন ভিডিও আনিছো এইটো ভিডিওত আলোচনা কৰিম ক্লাস 10 ৰ বৈচিত্ৰ্যময় অসম নামৰ দ্ৰুত পাঠত কি কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে A to Z এইটো ভিডিওত আলোচনা কৰিম মই তোমালোকক এইটো ভিডিওত বৈচিত্ৰ্যময় অসম নামৰ দ্ৰুত পাঠৰ পৰা পাঁচটা কোৱেশ্চন দেখুৱাই দিম সেই পাঁচটা কোৱেশ্চনৰ পৰা তোমালোকৰ যেটো হাফ ইয়াৰলি এক্সাম হ'ব সেই হাফ ইয়াৰলি এক্সামত 100% শিওর কমন পাবা যদি নোপোৱা মোক কমেন্ট কৰি কবা যেটো কবা হেইটো মই মানি লম মই বাৰে বাৰে কৈছো বৈচিত্ৰ্যময় অসম নামৰ দ্ৰুত পাঠৰ পৰা মই পাঁচটা কোৱেশ্চন দেখুৱাই দিম এইটো ভিডিওত সেই পাঁচটা কোৱেশ্চনৰ পৰা তোমালোকৰ যেটো হাফ ইয়াৰলি এক্সাম হ'ব সেই হাফ ইয়াৰলি এক্সামত 100% শিওর কমন পাবা যদি নোপোৱা মোক কমেন্ট কৰি কবা যেটো কবা হেইটো মই মানি লম তোমালোক এই পাঁচটা কোৱেশ্চনৰ উত্তৰ ভালকৈ পঢ়ি যাবা যদি নোৱাৰা মোক কমেন্ট কৰি কবা মই সেই পাঁচটা কোৱেশ্চনৰ উত্তৰ দিবলৈ হাজু আছো তোমালোকক হোৱাটছএপৰ যোগেদি সেই পাঁচটা কোৱেশ্চনৰ উত্তৰ দি দিম এতিয়া আমি চাই লও সেই পাঁচটা কোৱেশ্চন কি কি প্ৰথম ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল বৈচিত্ৰ্যময় অসম নামৰ দ্ৰুত পাঠত সন্নিবিষ্ট দুটা জনগোষ্ঠীৰ হাসপাৰ আ অলংকাৰ সম্পৰ্কে চুমুকৈ লিখা এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে এটো কোৱেশ্চন তোমালোক ভালকৈ শিকি যাবা যদি নোৱাৰা মোক কমেন্ট কৰি কবা মই তোমালোকক হোৱাটছএপৰ যোগেদি উত্তৰটো দি দিম নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল বৈচিত্ৰ্যময় অসম নামৰ দ্ৰুত পাঠত সন্নিবিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ একোজনকৈ ব্যক্তিৰ বিষয়ে চুমুটুকা লিখা এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল বৈচিত্ৰ্যময় অসম নামৰ দ্ৰুত পাঠত সন্নিবিষ্ট যিকোনো দুটা জনগোষ্ঠীৰ খাদ্যাভ্যাস সম্পৰ্কে চুমুকৈ লিখা এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে এটো কোৱেশ্চন তোমালোক ভালকৈ শিকি যাবা যদি নোৱাৰা মোক কমেন্ট কৰি কবা স্যাৰ মই এটো কোৱেশ্চন নোৱাৰো আপুনি শিকাই দিয়ক মই তোমালোকক শিকাই দিবলৈ চেষ্টা কৰিম নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল তোমাৰ দ্ৰুত পাঠত সন্নিবিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ উৎসৱ পাৰ্বণ সম্পৰ্কে চুমুকৈ লিখা এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল বৈচিত্ৰ্যময় অসম নামৰ দ্ৰুত পাঠত সন্নিবিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ চুমু পৰিচয় দিয়া এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে হৈ গল বৈচিত্ৰ্যময় অসম নামৰ দ্ৰুত পাঠত যি পাঁচটা মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন আছিল সেই পাঁচটা মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন মই তোমালোকক এইটো ভিডিওত দেখুৱাই দিলো তোমালোক ভালকৈ পঢ়ি যাবা এই পাঁচটা কোৱেশ্চনৰ উত্তৰ যদি নোৱাৰা মোক কমেন্ট কৰি কবা স্যাৰ মই এই পাঁচটা কোৱেশ্চনৰ উত্তৰ নোৱাৰো আপুনি দি দিয়ক মই তোমালোকক হোৱাটছএপৰ যোগেদি এই পাঁচটা কোৱেশ্চনৰ উত্তৰ দি দিম তোমালোক মোক কমেন্ট কৰি কবা তোমালোকৰ কোনটো সাবজেক্টৰ কোনটো চেপ্টাৰৰ মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰৰ ভিডিও লাগে যদি তুমি মোৰ চেনেলত প্ৰথমবাৰৰ খোৱা মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ ওয়াচিং দা ভিডিও